নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ মে মাহটোত এই তিনিটা ৰাশিৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই মে মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি আনিব আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ ঘৰত পূজা বা এনে কোনো বিশেষ এটা কাৰ্যসূচী থাকিব পাৰে, যাৰ বাবে সকলোৰে মনোযোগ ইয়াৰ প্ৰতি থাকিব। আপোনাৰ পৰিয়ালটোৰ পৰিৱেশ ধাৰ্মিক হৈ থকাৰ সম্ভাৱনা আছে আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। যদি আপোনালোকৰ পৰিয়ালত পুৰণি বিবাদ হৈ আছিল, যেনে ভূমি বা আন কিবা, ইয়াক সমাধান কৰা হ'ব। লগতে আপোনাৰ ঘৰৰ সদস্যসকলৰ পাৰস্পৰিক বিশ্বাস বৃদ্ধি হ'ব আৰু শক্তিশালী হ'ব। আপুনি সকলোৰে সৈতে ক'ৰবালৈ যাবলৈ এটা কাৰ্যসূচীও কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি আগতে ব্যৱসায়ত যিকোনো লোকচান বহন কৰিছিল আৰু এই মাহত লাভলৈ পৰিৱৰ্তিত হ'ব। প্ৰতিদিনে আপোনাৰ বাবে নতুন সুযোগ আহিব, যাৰ পৰা আপুনি লাভ অৰ্জন কৰিব। যদি কিছুমান বস্তু বাদ দিয়া হয়, সকলো ফালৰ পৰা হিচাপ কৰা হয়, তেন্তে আপুনি এই মাহত লাভৱানতে থাকিব। এই মাহটোৱে চাকৰি কৰা ব্যক্তিসকলৰ বাবে সোণালী সুযোগ আনিব। যদি আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে, তেন্তে নতুন সুযোগ আৰু আপুনি এই মাহতেই লাভ কৰিব। যদি আপুনি বিচাৰে, আপুনি আপোনাৰ চাকৰি সলনি কৰিব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰাটো অত্যন্ত প্ৰয়োজন। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে এই মাহত অধ্যয়নত কম আৰু আন ক্ষেত্ৰত বেছি আগ্ৰহ অনুভৱ কৰিব। আপুনি আপোনাৰ কলা পৰিশোধন কৰিবলৈ সময় অতিবাহিত কৰিব, যাৰ ফলত সৃষ্টিশীলতা বৃদ্ধি হ'ব। আপুনি আপোনাৰ আগ্ৰহৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব, যিটো পিছত আপোনাৰ বাবে অতি উপযোগী হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলে অলপ শংকিত হ'ব আৰু ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ থাকিব। এনে পৰিস্থিতিত নিৰাশাক আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ কোনো কাৰণতে নিদিব আৰু আপুনি নিজকে সংযম বজাই ৰাখিব। মহাবিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সহপাঠীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত ব্যক্তিসকলে এই মাহত তেওঁলোকৰ সংগীক সময় দিব, যাৰ ফলত দুয়োৰে মাজত পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব। আপুনি আপোনাৰ পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কিছুমান বিষয়ৰ বিষয়ে দুয়োৰে মাজত পাৰস্পৰিক পাৰ্থক্য থাকিব, কিন্তু সেইটো সোনকালে সমাধান কৰা হ'ব। যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও ইয়াৰ বিষয়ে নাজানে, তেনেহ'লে এই মাহত কোনোবাই ইয়াৰ বিষয়ে জানিব পাৰিব। তেওঁলোকে আপোনাৰ প্ৰেমৰ সম্পৰ্কত বিশেষ টেঙাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। গতিকে আগতীয়াকৈ ইয়াৰ বিষয়ে সতৰ্ক হ'ব আৰু কিবা ভুল কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ বয়স 40 বছৰতকৈ কম, তেনেহ'লে এই মাহত আপোনাৰ স্বাস্থ্য ভাল হ'ব, কিন্তু কিছু মানসিক চাপৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। যিকোনো চিন্তাই আপোনাক আগুৰি ধৰিব পাৰে, সেইবাবে আপুনি নিজকে সতৰ্ক ৰাখিব। 40 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহ'ব। মাহৰ তৃতীয় সপ্তাহত চকুৰ সৈতে সম্পৰ্কিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ ওচৰলৈ যাওক আৰু নিজে কোনো চিকিৎসা কৰা পৰিহাৰ কৰক। যদি আপোনাৰ ইতিমধ্যে চকুৰ ৰোগ আছে
আপুনি যিমান পাৰে সিমান সোনকালে আপুনি ইয়াক পৰীক্ষা অতি সোনকালে কৰাই লওক আৰু আগতীয়াকৈ সম্পন্ন কৰক যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে কৰ্কট ৰাশিৰ এই মে' মাহটোত সম্পূৰ্ণ ফলাফল। সিংহ ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰিব। কিছুমান বিষয়ত পাৰস্পৰিক পাৰ্থক্য থাকিবও পাৰে, কিন্তু সেইবোৰ পাৰস্পৰিক বুজাবুজিৰে সহজে সমাধান কৰা হ'ব। এই সময়ছোৱাত পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব, কিয়নো তেওঁলোক অসুস্থ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ সকলো সদস্য আপোনাৰ সৈতে সন্তুষ্ট দেখা যাব আৰু কাৰো মনত কোনো ভুল অনুভূতি নাথাকিব। আপুনি চুবুৰীয়াসকলৰ সৈতে কিবা নতুন কৰাৰ কথা ভাবিব পাৰে, যি সমাজত আপোনাক খ্যাতি বৃদ্ধি কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যোৱা মাহত আপোনাৰ ব্যৱসায়ত চলি থকা মন্দাৱস্থা এই মাহত লাভলৈ পৰিৱৰ্তিত হ'ব। আপুনি কেৱল সতৰ্ক হ'ব লাগিব যাতে আপুনি বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ অৰ্জন কৰিব পাৰে। লগতে ব্যয় হ্ৰাস কৰা হ'ব, যাৰ ফলত আপুনি অধিক সঞ্চয় কৰিব পাৰিব। যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে কোনো সমস্যা নাপাব, কিন্তু ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা ব্যক্তিসকলে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু ইয়াৰ সৈতে আপুনি নতুন ক্ষেত্ৰৰ পৰাও প্ৰস্তাৱ পাব, যি আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰাত অৰিহণা যোগাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এতিয়া বিদ্যালয়ত আছে তেন্তে এই মাহত আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু নতুন বস্তু শিকাৰ ওপৰত গুৰুত্ব দিব, যি পিছত মহাবিদ্যালয় আৰু উচ্চ শিক্ষাত অতি উপযোগী হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিসকলে এই মাহত অলপ বিশ্ৰাম পাব আৰু তেওঁলোকে সৃষ্টিশীল কামত বেছি সময় দিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল শিক্ষাৰ্থী তেওঁলোকৰ ক্ষেত্ৰত কোৱা হৈছে যে আপোনালোকে হতাশ নহ'ব, কিয়নো ভৱিষ্যতে আপোনাৰ বাবে বহুতো সোণালী সুযোগ আহিব। গতিকে এতিয়াৰ পৰা নিজকে সাজু ৰাখক আৰু কঠোৰ পৰিশ্ৰম কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি এতিয়া অবিবাহিত তেন্তে আপুনি এই মাহত হতাশ হ'ব লাগিব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে আপুনি আপোনাৰ সংগীৰ ওপৰত বিশ্বাস হেৰুৱাব পাৰে, যাৰ ফলত পাৰস্পৰিক পাৰ্থক্য বৃদ্ধি পাব। বিবাহিত ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পত্নীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোক দুয়োৰে ইজনে সিজনৰ ওপৰত অধিক বিশ্বাস থাকিব। আপুনি আপোনাৰ পত্নীৰ সৈতে ভৱিষ্যতৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা যিসকল ব্যক্তি তেওঁলোকৰ বন্ধুৰ ফালৰ পৰা কিছু বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ মাজভাগত পাকস্থলীৰ সৈতে সম্পৰ্কিত কিছু সমস্যা থাকিব পাৰে, যেনে বমি, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, গেছ গঠন ইত্যাদি। সেইবাবে খাদ্যৰ বিষয়ে বিশেষ যত্ন ল'ব আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকিব। যিমান সম্ভৱ আপুনি ঘৰত বনোৱা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। যদি আপোনাৰ ডায়েবেটিছ আছে তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মাহটোৰ মাজভাগত কিবা এটা বিষয়ে আপোনাৰ মনক বিচলিত কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে পৰিস্থিতিত আপোনাৰ আচৰণ
কোমল ৰাখিব, অন্যথা অস্থিৰতা বৃদ্ধি হ'ব। যদি আপুনি কাৰোবাৰ সৈতে আপোনাৰ মনৰ কথা ভাগ বতৰা কৰিছে, তেন্তে ইয়াৰ পৰা আপুনি অতি উন্নত ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে সিংহ ৰাশি ব্যক্তিসকলৰ মে' মাহৰ বিশেষ ফলাফল। কন্যা ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি কৰিব। সকলো সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস আগৰ তুলনাত অধিক শক্তিশালী হ'ব। আপুনি মুখ্যতঃ আপোনাৰ ভাই ভনীসকলৰ পৰা সমৰ্থন লাভ কৰিব, যি আপোনাৰ প্ৰগতিক বিশেষ সহায় কৰিব আৰু উন্নত কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আধ্যাত্মিকতাৰ প্ৰতি অধিক আকৰ্ষিত হ'ব আৰু আপোনালোকৰ ঘৰত কিছু ধৰ্মীয় অনুষ্ঠান আয়োজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আত্মীয়সকলেও ঘৰলৈ অহাৰ বিশেষ শুভ যোগ আছে, যাৰ ফলত আপোনালোকৰ ঘৰত ব্যস্ততা থাকিব। এই সময়ছোৱাত আপোনাৰ স্বভাৱত আপুনি কোমলতা বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যোৱা মাহত ব্যৱসায়ীসকলে যিকোনো লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু এই মাহত বহুত কম হ'ব। এই মাহত ব্যৱসায়ৰ ক্ষেত্ৰত ভাল হ'ব আৰু আপুনি নতুন ধাৰণা পাব পাৰে। এইবোৰৰ ওপৰত আধাৰিত যি কাম, তাত আপুনি সফলতা পাব। আপুনি কিছুমান নতুন কাম আৰম্ভ কৰাৰ বিষয়েও বিবেচিত কৰিব পাৰে। ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা এই কামটো আপোনাৰ বাবে অতি ভাল বুলি প্ৰমাণিত হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ বাবে এই মাহটো অলপ ব্যস্ত হ'ব, যাৰ বাবে তেওঁলোকে অত্যাধিক কাম কৰিব লাগিব। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালটোৰ বাবে খুব কম সময় দিব পাৰিব। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে নিশ্চিতভাৱে এই মাহত কিছু বিশ্ৰাম পাব, কিন্তু তেওঁলোকে তেওঁলোকৰ কাৰ্যালয়ত ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা ই তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ'ব আৰু সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। আপুনি আপোনাৰ শিক্ষা সম্পৰ্কীয় চাপত ভুগিবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ মন দূষিত হৈ থাকিব পাৰে। এনে সময়ত শিক্ষকসকলে আপোনাক সঠিকভাৱে নিৰ্দেশনা দিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে এই মাহত নতুন সুযোগ নাপাব, কিন্তু আশা থাকিব। এই সময়ত যিকোনো কাম কঠোৰ পৰিশ্ৰমত আপোনাৰ ভাগ্য অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো বিবাহিত লোকসকলৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব, বিশেষকৈ গৃহিণীসকলৰ বাবে। তেওঁলোকে এই মাহত তেওঁলোকৰ স্বামীৰ পৰা এটা উপহাৰ বা নতুন বস্তু পাব পাৰে, যি দুয়োৰে মাজত প্ৰেম বৃদ্ধি কৰিব। যদি আপুনি আপোনাৰ পত্নীৰ পৰা আঁতৰত আছে, তেন্তে এই সমস্যাটো এই মাহত সমাধান কৰা হ'ব। যিসকল অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেওঁলোকে এই মাহত বিবাহৰ প্ৰস্তাৱ পাব পাৰে। অবিবাহিত ব্যক্তিসকলে সামাজিক মাধ্যমত কাৰোবাৰ সৈতে ইতিবাচক কথোপকথন আৰম্ভ কৰিব, কিন্তু ই কিবা কাৰণত বন্ধ হৈ যাব। এনে পৰিস্থিতিত আপুনি আগতীয়াকৈ সতৰ্ক হোৱাটো অত্যন্ত ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটোৱে স্বাস্থ্যৰ ক্ষেত্ৰত খুবেই ভাল লক্ষণ প্ৰদান কৰা নাই আৰু আপুনি অসুস্থ হোৱাৰ সম্ভাৱনা আছে। যদি আপোনাৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগ হৈ আছে, তেনেহ'লে চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব, অন্যথা ই হঠাতে বৃদ্ধি হ'ব পাৰে। যদি আপুনি ঘৰৰ বাহিৰত যাব লগা হয়, তাৰ বাবে আপুনি সম্পূৰ্ণ নিজকে সতৰ্ক আৰু যত্ন ৰাখিব লাগিব। অৱশ্যে মানসিকভাৱে আপুনি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব।
নতুন ধাৰণাবোৰ মনত অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপুনি নিজৰ মাজত এটা নতুন শক্তি বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে কন্যা ৰাশি ব্যক্তিসকলৰ মে মাহটোত এওঁলোকৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।